নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটা ষ্টাডি ভ্লগলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও ৰাতিপুৱা মই উঠি ব্ৰাছ কৰি ফ্ৰেছ হৈ অলপ গৰম পানী খাই ল'লোঁ। গৰম পানী খোৱাৰ পিছত অলপ সময় মেডিটেশ্যন কৰি মই মোৰ পঢ়া টেবুললৈ আহিলোঁ। মৰ্ণিং শ্লটৰ ফাৰ্ষ্ট ছেশ্যনত মই আইলেণ্ড টপিকটোৰ নোট মেকিং কমপ্লিট কৰিলোঁ। এই টপিকটো মই কেইবাদিনৰ আগতে আৰম্ভ কৰিছিলোঁ, কিন্তু বিহুৰ বাবে ঘৰলৈ যোৱাত মোৰ একদমেই পঢ়া হোৱা নাছিল। এতিয়া পুনৰ ঘৰৰ পৰা ৰুমলৈ আহি পঢ়া আৰম্ভ কৰিছোঁ। জিঅ'গ্ৰাফীৰ নোট মেকিঙৰ বাবে মই কোচিং ক্লাছৰ লগতে গুগল ইউজ কৰিছোঁ আৰু লগতে কিছুমান টপিকছৰ বাবে ক্লাছ 11ৰ ফাণ্ডামেণ্টেলছ অফ ফিজিকেল জিঅ'গ্ৰাফী কিতাপখনৰ সহায় লৈছোঁ। জিঅ'গ্ৰাফী বুলি ক'লে আমি সকলোৱে জি.চি. লিয়ঙৰ কিতাপখনৰ কথা জানো, কিন্তু মই এই তিনিটা চ'ৰ্চ ইউজ কৰি যি নোট বনাইছোঁ সেয়াই এনাফ হ'ব বুলি ভাবিছোঁ। সেইবাবে মই জি.চি. লিয়ঙৰ কিতাপখন ৰেফাৰ কৰা নাই। এইখিনিতে আপোনালোকক আৰু এটা কথা জনাই থওঁ, আপোনালোকে যিয়ে চ'ৰ্চ ইউজ নকৰক কিয় এখন আটলাছ সদায় লগত ৰাখিব, কাৰণ লোকেশ্যন বেছড টপিকবিলাক মনত ৰাখিবৰ বাবে মেপিং কৰি যোৱাটো বহুত বেছি প্ৰয়োজনীয়। এয়া হৈছে আইলেণ্ড টপিকটোৰ নোটছ। এইখিনিতে আপোনালোকক এটা বস্তু দেখাব বিচাৰিছোঁ। এই ভলকেনিক আইলেণ্ড টপিকটো অলৰেডি এণ্ড'জেনাছ প্ৰচেছৰ ভিতৰত কভাৰ হৈ গৈছে। সেইকাৰণে মই ইয়াত আইলেণ্ড টপিকটো কৰোঁতে ইয়াত লিখি থৈছোঁ যে পেজ 57 TN। TN মানে হৈছে দিছ নোট। যেতিয়া মই এইটো টপিক আকৌ পঢ়িম তেতিয়া মই এই পেজটোত গৈ পিনি এবাৰ ভলকেনিক আইলেণ্ড টপিকটো ৰিভাইজ কৰি ল'ম। এনেকৈ লিখি থ'লে পুনৰ সেই টপিকটো বিচাৰোঁতে অসুবিধা নহয়। গতিকে আপোনালোকেও এনেকুৱা ধৰণৰ সৰু সৰু ট্ৰিক্স কিছুমান ইউজ কৰিব পাৰে নোট মেকিং কৰোঁতে। 10 মিনিটমান ব্ৰেক লোৱাৰ পাছত মই জিঅ'গ্ৰাফীৰ এটা ক্লাছ কৰিলোঁ। এইটো ক্লাছত ছাৰে অচিয়ান কাৰেণ্টছ টপিকটো ষ্টাৰ্ট কৰিছে। সাধাৰণতে মই প্ৰতিটো ক্লাছৰ অন্তত ফাইনেল নোটটো নবনাওঁ। তাৰ বিপৰীতে এটা টপিক শেষ হোৱাৰ পিছত লাগিলে 2টা বা 3টা ক্লাছৰ অন্তত ফাইনেল নোটটো বনাওঁ, যাতে মই কিছুমান তাত ভেলু এডিশ্যন কৰিব পাৰোঁ আৰু ক্ৰন'লজিকেলি বস্তুকেইটা নিজৰ মতে সজাই ল'ব পাৰোঁ। কেতিয়াবা কি হয়, ছাৰে এটা টপিক বুজাব যাওঁতে আন এটা টপিকৰ ৰেফাৰেঞ্চত বুজাব লগা হয়, তেতিয়া আমাৰ ক্ৰন'লজিটো ব্ৰেক হৈ যায়। সেইকাৰণে নোট মেকিং কৰোঁতে এটা টপিক কমপ্লিট হোৱাৰ পিছত কৰিলে মানে নিজৰ মতে ধুনীয়াকৈ ক্ৰন'লজিকেলি সজাই ল'ব পাৰি। আৰু এইখিনিতে আপোনালোক সকলোকে মোৰ প্ৰথমটো ষ্টাডি ব্লগত ইমান মৰম দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। এতিয়াৰ পৰা মই ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। লগতে আপোনালোক বহুতে মোক সুধিছে মই ক'ৰ হয়, মোৰ এইটো কেই নম্বৰ এটেম্প্ট, মই কেতিয়াৰ পৰা প্ৰিপেৰেশ্যন আৰম্ভ কৰিছিলোঁ বা নোট মেকিঙৰ কাৰণে গাইডেঞ্চ লৈছোঁ নেকি, মোৰ বয়স কিমান। এই সকলোখিনি মই এটা ডেডিকেটেড ভিডিঅ' বনাই পিনি আপলোড কৰিম বুলি ভাবিছোঁ, যাতে পাছত কোনোবাই সুধিলেও সেই ভিডিঅ'টো চালে মানে সকলোখিনি ক্লিয়াৰ হৈ যায়। গতিকে আপোনালোক সকলোৱে আৰু কি কি জানিব বিচাৰে কমেণ্ট কৰি জনাব, যাতে মই একেটা ভিডিঅ'তে গোটেইখিনি কুৱেৰিজ সাঙুৰি ল'ব পাৰোঁ। ইয়াৰ উপৰিও আপোনালোকে স্পাইৰেল বাইণ্ডিং কৰা বহীৰ কথা সুধিছে বা প্ৰিলিমছ স্পেচিফিক কম্পাইলেশ্যনৰ প্ৰিণ্ট আউটৰ কথা সুধিছে, ইমান কম খৰচত ক'ত পাইছোঁ। ইয়াৰ ওপৰতো মই এটা ডেডিকেটেড ভিডিঅ' বনাই পিনি আপোনালোকক দি দিম, আপোনালোকেও অৰ্ডাৰ কৰি এই বস্তুখিনি ল'ব পাৰিব। তাৰোপৰি কোচিং ল'ব লাগে নে নালাগে বা ষ্টেণ্ডাৰ্ড বুক ফ'ল' কৰিব লাগে নে নালাগে, এনেকুৱা ধৰণৰ কুৱেৰিজবিলাকো মই একোটা ডেডিকেটেড ভিডিঅ' বনাই পিনি ক্লিয়াৰ কৰিম বুলি ভাবিছোঁ। কাৰণ এই কুৱেশ্যনবিলাকৰ কোনো য়েছ ন' আনচাৰ নাথাকে, এইবিলাক বহুকেইটা ফেক্টৰ্ছৰ ওপৰত ডিপেণ্ড কৰে। গতিকে এনেকুৱা ধৰণৰ কিবা কুৱেৰিজ থাকিলেও আপোনালোকে কমেণ্ট কৰি পিনি জনাব। পুনৰ আজিৰ দিনটোলৈ আহিছোঁ। জিঅ'গ্ৰাফীৰ ক্লাছটো শেষ কৰি মই লাঞ্চ তৈয়াৰ কৰিবলৈ আহিলোঁ। লাঞ্চ কৰি অলপ সময় ব্ৰেক লোৱাৰ পাছত মই সত্যজিৎ ছাৰৰ নিউজ পেপাৰ এনালাইচিছটো কভাৰ কৰিলোঁ। আপোনালোকৰ মাজৰে এগৰাকীয়ে মোক সুধিছিল যে মই কেৱল সত্যজিৎ ছাৰৰ নিউজ পেপাৰ এনালাইচিছৰ ভিডিঅ'টোৱে ফ'ল' কৰোঁনে। হয়, কেৱল এইটোৱেই মই ফ'ল' কৰোঁ ডেইলি বেচিছত আৰু মান্থলি তেওঁলোকৰ মেগাজিনখন পঢ়োঁ। লগতে কেতিয়াবা যদি বহুত বেছি ইম্পৰ্টেণ্ট টপিক যেন দেখা পাওঁ তেতিয়া সেই টপিকটোৰ বিষয়ে ভালদৰে বেলেগ চ'ৰ্চতো চাই লওঁ। কাৰেণ্ট এফেয়াৰ্ছৰ ছেশ্যনটো শেষ হোৱাৰ পাছত মই এটা টি ব্ৰেক ল'লোঁ আৰু এয়া হৈছে বিহুত ঘৰলৈ যাওঁতে মায়ে দি পঠিওৱা তিল পিঠা, তিলৰ লাড়ু আৰু মোৰ ফেভাৰেট নাৰিকলৰ লাড়ু। চাহ খোৱাৰ পাছত মই পুনৰ টেবুললৈ আহিলোঁ। তাৰপিছত মই 2টা আনচাৰ ৰাইটিং কৰিলোঁ আৰ্ট এণ্ড কালচাৰৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰৰ পৰা। তাৰপাছত মই এটা দীঘলীয়া ব্ৰেক ল'লোঁ।
লগতে টাউনলৈ গৈ অলপ বজাৰ সমাৰ কৰি আহিলোঁ। সকলোবোৰ কৰি আজৰি হোৱাৰ পাছত মই পুনৰ টেবুললৈ আহিলোঁ আৰু এইটো ছেশ্যনত মই প্ৰিলিমছ ক্ৰেছ কোৰ্ছৰ আছাম কালচাৰৰ এটা 3 ঘণ্টীয়া ক্লাছ কৰিলোঁ। ক্লাছটো সম্পূৰ্ণ কৰি মই ডিনাৰ কৰিবলৈ গ'লোঁ। ভাবিছিলোঁ ডিনাৰ কৰাৰ পিছত ক্লাছটোৰ নোটছখিনি আৰু PDF-টো এবাৰ ভালদৰে পঢ়িম, কিন্তু ডিনাৰ কৰাৰ পিছত মোৰ আৰু পঢ়িব মন নগ'ল। সেইবাবে মই আজিৰ দিনটো ইমানতে সমাপ্ত কৰিলোঁ। চ' আজিলৈ ইমানেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আৰু পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।